আপোনালোকে চাৰিং পঞ্চায়তৰ ফালৰ পৰা আপোনালোকে মনোনয়ন পত্ৰ দাখিল কৰিছে। মাৰ্শাল্লাহ, আজি চাৰিংপথাৰ গাঁও পঞ্চায়তত অন্তৰ্গত 10টা ৱাৰ্ডৰ নিৰ্দলীয় হিচাপত আমি 10জন কেণ্ডিডেটে আহি নমিনেশ্যন দিছোঁ আৰু চাৰিংগাঁও পঞ্চায়তৰ ভোটদাতা ৰাইজে ইমান সঁহাৰি জনাইছে আমাক, আমি আচম্বিত হৈ গৈছোঁ। আমি চাৰিংগাঁও পঞ্চায়তৰ ভোটদাতা ৰাইজৰ ঘৰত যাব নোৱাৰিছোঁ, ঘৰে ঘৰে গৈ আমি দাবত ইনভাইটটো দিব নোৱাৰিছোঁ যে অহাকালি আমি নমিনেশ্যনত যাম, আমাৰ লগত ওলাই আহক। কিন্তু স্বতঃস্ফূৰ্তভাৱে চাৰিংগাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ ভোটদাতা ৰাইজ আমাৰ লগত ওলাই আহিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। হঠাৎ কিয় ৰাইজে দলীয় ৰাজনীতিৰ প্ৰতি বিতৃষ্ণা প্ৰকাশ কৰিছে? বিশেষকৈ চাৰিংগাঁও পঞ্চায়তৰ কথা মই ক'ম। চাৰিংগাঁও পঞ্চায়তত যোৱা 5 বছৰ বহুত লুণ্ঠন হৈছে। আপোনালোকে বৈদ্যুতিক মাধ্যম হওক, পেপাৰ কাকততে হওক, আপোনালোকে নিজে গম পাইছে যে চাৰিংগাঁও পঞ্চায়তত বহুত দুৰ্নীতি হৈছে আৰু সেই দুৰ্নীতিখিনি আমিয়ে উদঙাই দিছোঁ। আৰু চাৰিংগাঁও পঞ্চায়তৰ ৰাইজেও আমাক আঁকোৱালি লৈছে আৰু আমাক আজিলৈকে সহায় কৰি আছে যে এই দুৰ্নীতিগ্ৰস্ত যিসকল আগৰ মেম্বাৰ হওক বা সভাপতি হওক, এইবাৰ চাৰিংগাঁও পঞ্চায়তৰ পৰা আঁতৰাব আৰু নতুনত্বক সুবিধা দিব। আৰু এইবাৰ চাৰিংগাঁও পঞ্চায়তৰ ভোটদাতা ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু নিশ্চয় এইবাৰ চাৰিংগাঁও পঞ্চায়তত পৰিৱৰ্তন হ'ব আৰু বুলি আমি নিৰ্দলীয় ভোটৰ সকলো আশা কৰোঁ।